নমস্কাৰ বাইদেউসকল আপোনালোকক লকছত সেকেন্ডাৰী বেংক একাউণ্ট কেনেকৈ এড কৰিব আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ এইটো এছএছজি আছিলে এছএছজিটোৰ যেটো সেভিংস বেংক একাউণ্ট তেওঁলোকে প্ৰথম পাঞ্জাব নেশ্যনেল বেংকত এটা একাউণ্ট খুলিছিলে সেভিংস বেংক একাউণ্ট যেটো এছএছজিৰ প্ৰাইমাৰী একাউণ্ট হয় এতিয়া তেওঁলোকে বেলেগ বেংকৰ পৰা ধৰক লোন ললে এতিয়া লোন ললে সাপোজ আসাম গ্ৰামীণ বিকাশ বেংকৰ পৰা আৰু ব্ৰাঞ্চটো সাপোজ হেতু দুনি ব্ৰাঞ্চৰ পৰা ললে এটা দুনি ব্ৰাঞ্চ সিলেক্ট কৰাৰ লগে লগে আইএফএসসি কোডটো আহি যাব আপোনালোকে যদি কিবা কাৰণত বেংক ব্ৰাঞ্চটো শো নকৰে আইএফএসসি কোডটোৰে এই কাখত যেটো সাৰ্চ অপচন আহি আছে হেতুৰে সাৰ্চ কৰিলে ইয়াত ব্ৰাঞ্চটো শো কৰিব একাউণ্ট নাম্বাৰটো সাপোজ 12345678 দিছো ইয়াতে দুবাৰ এন্ট্ৰি কৰিব লাগিব সেম একাউণ্ট নাম্বাৰটো আৰু একাউণ্ট ওপেনিং ডেটটো আপোনাৰ হল ধৰক মই একাউণ্ট এটো দিছো দিয়াৰ পিছত একাউণ্ট টাইপটো আপোনাৰ সেভিংস থাকিব সদায় যেটো স্ক্ৰিনত দেখি আছে হেতুৱে থাকিব আৰু সেট এজ প্ৰাইমাৰী বেংক একাউণ্ট এটো নো হ'ব কাৰণ প্ৰাইমাৰী বেংক একাউণ্টটো তেওঁৰ পাঞ্জাব নেশ্যনেল বেংকত আছে এটো তেওঁৰ সেকেন্ডাৰী বেংক একাউণ্ট আৰু এটো আমি এড কৰিছো কিহৰ কাৰণে যেহেতু তেওঁ লোন লৈছে আৰু লোনৰ যেটো সেভিংস বেংক একাউণ্ট নাম্বাৰ হেতু আমি এড কৰাটো বাধ্যতামূলক ঠিক আছে আৰু পাসবুকৰ যেটো ফাৰ্স্ট পেজ আছে মই ল্যাপটপৰ স্ক্ৰিনত এটা পাসবুক আছে মই হেতু এনে আপোনালোকক দেখাবৰ কাৰণে দি দিছো ইয়াতে আপোনালোকে নিজৰ সাইজত ক্ৰপ কৰি ল'ব পাৰে ক্ৰপ কৰি হেতু সেভ কৰিব পাৰে তাৰ পিছত ইয়াতে সেভ ক্লিক কৰাৰ লগে লগে আপোনালোকে লগে লগে স্ক্ৰিনত ক্লিক কৰি নিদিব কাৰণ ইয়াতে খুদিছে ডু ইউ ওয়ান্ট টু মেক দিস বেংক এ প্ৰাইমাৰী বেংক এটো প্ৰাইমাৰী বেংক একাউণ্ট বনাব নেকি আপোনালোকে এটো আমি নবনাও যেহেতুকে তেওঁৰ প্ৰাইমাৰী বেংক একাউণ্ট অলৰেডি পাঞ্জাব নেশ্যনেল বেংক আছে ঠিক আছে আমি এটো সেকেন্ডাৰী বেংক একাউণ্ট হে বনাব বিচাৰি আছো সেই কাৰণে এটো আপোনালোকে নো বুলি দিব লাগিব ইয়াত নো ক্লিক কৰিব লাগিব ইয়েস ক্লিক কৰাৰ লগে লগে এটো আপোনাৰ প্ৰাইমাৰী বেংক একাউণ্ট হৈ যাব গতিকে আপোনালোকে খুব সাৱধানে ক্লিক কৰিব যাতে ভুল নকৰে এতিয়া যেহেতু সেকেন্ডাৰী বেংক একাউণ্ট বনাম সেই কাৰণে আমি নো ক্লিক কৰিম যদি আপুনি এই বেংক একাউণ্টটোৱে প্ৰাইমাৰী বনাব কিবা কাৰণত প্ৰাইমাৰী যদি বনাব বিচাৰে তেতিয়া হলে ইয়েস ক্লিক কৰিব লাগিব আৰু আমি যেহেতু এটো প্ৰাইমাৰী নবনাও ইয়াতে আমি নো ক্লিক কৰিম ইয়াত নো ক্লিক কৰিলো নো ক্লিক কৰাৰ লগে লগে আগৰ যেটো পাঞ্জাব নেশ্যনেল বেংক আছিল হেতু প্ৰাইমাৰী হৈ থাকিল এটো সেকেন্ডাৰী বেংক একাউণ্ট হিচাপে এড হৈ গৈছে ঠিক আছে আৰু যদি কিবা কাৰণত একাউণ্ট নম্বৰটো টাইপ কৰোতে ভুল হৈ যায় ইয়াতে আপোনাৰ ডিলিট অপচনটো আছে ডিলিট কৰি দিব পাৰিব ঠিক আছে আৰু বাকিখিনি আগৰ নিচিনাই আপোনালোকে খুব সুন্দৰকে কাম কৰি আছে আমাৰ বাইদেউসকলে লকছত যথেষ্ট অভিজ্ঞতা হ'ল 2 বছৰ 3 বছৰ তেওঁলোকে লকছত কাম কৰি আছে গতিকে আপোনালোকে আগৰ নিচিনাকে বাকিখিনি কাম কৰিলে হ'ল ইয়াতে জাস্ট মই সেকেন্ডাৰী বেংক একাউণ্টটো কেনেকৈ এড কৰে সেইখিনি কথা আপোনালোকক জনাইছো গতিকে আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে উপকৃত হ'ব বুলি ভাবিছো কিবা যদি অসুবিধা হয় আপোনালোকে গ্ৰুপত মেছেজ কৰিব আৰু মই লিষ্টটো আপোনালোকক গ্ৰুপত শেয়াৰ কৰিম যদি বেংক একাউণ্ট এড কৰিব লাগে আপোনালোকে এটো এড কৰি দিব পাৰে ঠিক আছে আৰু এই ভিডিঅ'টি চালে আপোনালোকে গোটেইখিনি কথা বুজি পাব ভিডিঅ'টি খুব ভালদৰে চাব আৰু কিবা বুজি নাপালে মোক গ্ৰুপত মেছেজ কৰিব ধন্যবাদ